টাইমেটলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই বিচিত্ৰ কোঁৱৰ এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ পশ্চিম কাৰ্বি আংলং আৰু নগাঁৱৰ সীমান্তৱৰ্তী পমিলাত এতিয়া তীব্ৰ উত্তেজনা দেখিবলৈ পোৱা গৈছে আশ্ৰয় বিচাৰি অহা একাংশ উচ্ছেদিতৰ কবলত পৰি এতিয়া হাহাকাৰ অৱস্থা ভূমিপুত্ৰৰ আমি সবিস্তাৰে এই খবৰ জনাব বিচাৰিছোঁ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আপোনালোকক জনাই আছোঁ পশ্চিম কাৰ্বি আংলং আৰু নগাঁৱৰ সীমান্তৱৰ্তী পমিলাত তীব্ৰ উত্তেজনা দেখিবলৈ পোৱা গৈছে আশ্ৰয় বিচাৰি অহা একাংশ উচ্ছেদিতৰ আগ্ৰাসনত এতিয়া হোল ঠেকত পৰিছে ভূমিপুত্ৰ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ জনাই আছোঁ জুকুতা ৰিজাৰ্ভত সন্দেহযুক্ত লোকৰ দপদপনি দেখিবলৈ পোৱা গৈছে আৰু বিপদত পৰিছে সনাতনী হিন্দু সমাজ মাত্ৰ ৩০-৪০ ঘৰ উচ্ছেদিত লোকে এতিয়া কপাইছে সমগ্ৰ জুকুতা ৰিজাৰ্ভ ঐতিহাসিক ৰত্নাৱলী থানৰ তেনেই কাষত এতিয়া শুনা যায় মছজিদৰ আজান ধৰ্মীয় পৰিচয় হেৰুৱাৰ আশংকাত দিন কটাইছে যুগ যুগ ধৰি বসবাস কৰি থকা হিন্দু সমাজে জুকুতা ৰিজাৰ্ভৰ গাঁওসমূহত এতিয়া কেৱল অচিনাকি লোকৰ সন্ত্ৰাস দেখিবলৈ পোৱা গৈছে আশ্ৰয়ৰ দুহাই দি যিসকল লোক আহিছিল তেওঁলোকৰ হাতলৈ যোৱাৰ উপক্ৰম হৈছে থলুৱাৰ গাঁও আৰু পমিলা পঞ্চায়তৰ জনগাঁথনিৰ দ্ৰুত পৰিৱৰ্তনে এতিয়া কঢ়িয়াইছে ভয়াৱহ বিপদৰ সংকেত পোৱা গৈছে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আপোনালোকক জনাই আছোঁ পশ্চিম কাৰ্বি আংলং আৰু নগাঁৱৰ সীমান্তৱৰ্তী পমিলাত এতিয়া তীব্ৰ উত্তেজনা দেখিবলৈ পোৱা গৈছে আশ্ৰয় বিচাৰি আহিছিল একাংশই আৰু আশ্ৰয় বিচাৰি অহা একাংশ উচ্ছেদিতৰ আগ্ৰাসনত এতিয়া হোল ঠেকত পৰিছে ভূমিপুত্ৰ জুকুতা ৰিজাৰ্ভত সন্দেহযুক্ত লোকৰ দপদপনি দেখিবলৈ পোৱা গৈছে আৰু বিপদত পৰিছে সনাতনী সমাজৰ পৰিচয় মাত্ৰ ৩০-৪০ ঘৰ উচ্ছেদিত লোকে এতিয়া কপাইছে সমগ্ৰ জুকুতা ৰিজাৰ্ভ আপোনালোকক এই দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ এতিয়া নগাঁও আৰু পশ্চিম কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী পমিলাত তীব্ৰ উত্তেজনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে একাংশ উচ্ছেদিত লোক আহিছিল আৰু তেওঁলোকে প্ৰথমতে আশ্ৰয় বিচাৰি আহিছিল এতিয়া তেওঁলোকৰ বাবে এতিয়া হাহাকাৰ কৰিব লগা হৈছে ভূমিপুত্ৰসকলে আৰু জুকুতা ৰিজাৰ্ভত সন্দেহযুক্ত লোকৰ এতিয়া দপদপনি দেখিবলৈ পোৱা গৈছে মাত্ৰ ৩০-৪০ ঘৰ উচ্ছেদিত লোকে এতিয়া কপাইছে সমগ্ৰ জুকুতা ৰিজাৰ্ভ ঐতিহাসিক ৰত্নাৱলী থানৰ তেনেই কাষত এতিয়া শুনা যায় মছজিদৰ আজান ধৰ্মীয় পৰিচয় হেৰুৱাৰ আশংকাত এতিয়া দিন কটাইছে যুগ যুগ ধৰি বসবাস কৰি থকা হিন্দু সমাজে জুকুতা ৰিজাৰ্ভৰ গাঁওসমূহত এতিয়া কেৱল অচিনাকি লোকৰ সন্ত্ৰাস দেখা যায় বুলি অভিযোগ উত্থাপন হৈছে জুকুতা ৰিজাৰ্ভৰ নিচেই কাষতে থকা গাঁওসমূহত এতিয়া ভাবুকি অহা দেখিবলৈ পোৱা গৈছে আৰু আশ্ৰয়ৰ দুহাই দি অহা লোকৰ হাতলৈ যোৱাৰ উপক্ৰম হৈছে থলুৱাৰ গাঁও আৰু পমিলা পঞ্চায়তৰ জনগাঁথনিৰ দ্ৰুত পৰিৱৰ্তনে কঢ়িয়াইছে ভয়াৱহ বিপদৰ সংকেত আপোনালোকক এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ জনাই আছোঁ পশ্চিম কাৰ্বি আংলং আৰু নগাঁৱৰ সীমান্তৱৰ্তী পমিলাত এতিয়া তীব্ৰ উত্তেজনা দেখিবলৈ পোৱা গৈছে আশ্ৰয় বিচাৰি অহা একাংশ উচ্ছেদিতৰ আগ্ৰাসনত পৰিছে আৰু আগ্ৰাসনত পৰি হোল ঠেকত পৰিছে ভূমিপুত্ৰ জুকুতা ৰিজাৰ্ভত এতিয়া সন্দেহযুক্ত লোকৰ দপদপনি দেখিবলৈ পোৱা গৈছে বিপদত পৰিছে সনাতনী হিন্দু সমাজ মাত্ৰ ৩০-৪০ ঘৰ উচ্ছেদিত লোকে এতিয়া কপাইছে সমগ্ৰ জুকুতা ৰিজাৰ্ভ আৰু ঐতিহাসিক ৰত্নাৱলী থানৰ নিচেই কাষত এতিয়া শুনা যায় মছজিদৰ আজান আৰু এতিয়া যেন পমিলা পঞ্চায়তে হৈ পৰিছে উচ্ছেদিতৰ নতুন আগ্ৰাসনস্থলী যাৰ পৰিপ্ৰেক্ষিতত এতিয়া তীব্ৰ হাহাকাৰ লাগিছে স্থানীয় সনাতনী হিন্দুসকলৰ মাজত কোনখিনিলে হ'ব এই ধৰক এইখিনিৰ পৰা ধৰক এই যে কালভাৰটোলৈকে তাৰলৈকে মানে একদম পুৰা হেৰি আৰু আগ্ৰসন লৈছে এতিয়া চাওক এখন আছে আমাৰ ৰত্নালী থান কিমান ডাঙৰ থান এখন আৰু এইপিনে আছে হৰি মন্দিৰ আৰু লগতে আছে চাৰিভাই থান এটা আমি এই পূজা পাতল কৰাটো আমাৰ বিৰাট অসুবিধা এতিয়া কোটাৰ বনাঞ্চলত বেদখলকাৰী আহিছে এই বেদখলকাৰীখিনিক উচ্ছেদ কৰিবলৈ কাৰণে আমি মুখ্যমন্ত্ৰী ছাৰক আমি কঠোৰ আহ্বান জনালোঁ কাৰণ এই ২০২৬ তেখেতৰ এই যিটো চৰকাৰ গঠনৰ কাৰণে আমি কঠোৰ আহ্বান জনাইছোঁ তেখেত জয়যুক্ত হৈ মুখ্যমন্ত্ৰী পদটো যেন পায় তাৰ কাৰণে আমি কামনা কৰিছোঁ আজি আমাৰ ইয়াৰ নিজ জুকুতা ট্ৰাইবেল গাঁও এখনিয়ে বৰ্তমান কল্যাণ চক্ৰৱৰ্তীয়ে আজি এই ট্ৰাইবেল গাঁওখনৰ ৰক্ষণাবেক্ষণা মাটিখিনি দেখাকৈ সকলো ৰাইজে খেতি কৰি ভাত খাই আছিলে তেখেতে মুছলমান মানুহক বিক্ৰী কৰিছে তেতিয়া এই ট্ৰাইবেল মানুহখিনি ওচৰত থকা দাঁতি কাষৰীয়া মানুহখিনি নুসুধাকৈ
তেখেতে কেনেকৈ বিক্ৰী কৰিলে মুছলমান মানুহক আৰু এই বানাঞ্চলৰ ওচৰতে তেখেতৰ অলপ ম্যাদী মাটি আছিলে সেই ম্যাদী মাটিখিনি তেখেতে মুছলমান ল'ৰা এজনক বিক্ৰী কৰিছে। আজি আমাৰ ইয়াৰ নিৰ্জুকুতা ট্ৰাইবেল গাঁও এখনিয়ে বৰ্তমান কল্যাণ চক্ৰৱৰ্তীয়ে আজি এই ট্ৰাইবেল গাঁওখনৰ ৰক্ষণাবেক্ষণা মাটিখিনি দেখাকৈ সকলো ৰাইজে খেতি কৰি ভাত খাই আছিলে, তেখেতে মুছলমান মানুহক বিক্ৰী কৰিছে। তেতিয়া এই ট্ৰাইবেল মানুহখিনি ওচৰত থকা দাঁতি কাষৰীয়া মানুহখিনি নুসুধাকৈ তেখেতে কেনেকৈ বিক্ৰী কৰিলে মুছলমান মানুহক আৰু এই বানাঞ্চলৰ ওচৰতে তেখেতৰ অলপ ম্যাদী মাটি আছিলে সেই ম্যাদী মাটিখিনি তেখেতে মুছলমান ল'ৰা এজনক বিক্ৰী কৰিছে। আজি আমাৰ ইয়াৰ নিৰ্জুকুতা ট্ৰাইবেল গাঁও এখনিয়ে বৰ্তমান কল্যাণ চক্ৰৱৰ্তীয়ে আজি এই ট্ৰাইবেল গাঁওখনৰ ৰক্ষণাবেক্ষণা মাটিখিনি দেখাকৈ সকলো ৰাইজে খেতি কৰি ভাত খাই আছিলে, তেখেতে মুছলমান মানুহক বিক্ৰী কৰিছে। তেতিয়া এই ট্ৰাইবেল মানুহখিনি ওচৰত থকা দাঁতি কাষৰীয়া মানুহখিনি নুসুধাকৈ তেখেতে কেনেকৈ বিক্ৰী কৰিলে মুছলমান মানুহক আৰু এই বানাঞ্চলৰ ওচৰতে তেখেতৰ অলপ ম্যাদী মাটি আছিলে সেই ম্যাদী মাটিখিনি তেখেতে মুছলমান কোনখিনিৰ হ'ব এই ধৰক এইখিনিৰ পৰা ধৰক এই যে কালভাৰটোলৈকে তাৰলৈকে মানে একদম পুৰা হেৰি আৰু আগ্ৰসন লৈছে। এতিয়া চাওক এখন আছে আমাৰ ৰত্নালী থান, কিমান ডাঙৰ থান এখন, আৰু এইপিনে আছে হৰি মন্দিৰ আৰু লগতে আছে চাৰিভাই থান এটা। আমি এই পূজা পাতল কৰাটো আমাৰ বিৰাট অসুবিধা। এতিয়া কোটাৰ বনাঞ্চলত বেদখলকাৰী আহিছে, এই বেদখলকাৰীখিনিক উচ্ছেদ কৰিবলৈ কাৰণে আমি মুখ্যমন্ত্ৰী ছাৰক আমি কঠোৰ আহ্বান জনালোঁ। কাৰণ এই 2026 তেখেতৰ এই যিটো চৰকাৰ গঠনৰ কাৰণে আমি কঠোৰ আহ্বান জনাইছোঁ। তেখেত জয়যুক্ত হৈ মুখ্যমন্ত্ৰী পদটো যেন পায় তাৰ কাৰণে আমি কামনা কৰিছোঁ। আজি আমাৰ ইয়াৰ নিৰ্জুকুতা ট্ৰাইবেল গাঁও এখনিয়ে বৰ্তমান কল্যাণ চক্ৰৱৰ্তীয়ে আজি এই ট্ৰাইবেল গাঁওখনৰ ৰক্ষণাবেক্ষণা মাটিখিনি দেখাকৈ সকলো ৰাইজে খেতি কৰি ভাত খাই আছিলে, তেখেতে মুছলমান মানুহক বিক্ৰী কৰিছে। তেতিয়া এই ট্ৰাইবেল মানুহখিনি ওচৰত থকা দাঁতি কাষৰীয়া মানুহখিনি নুসুধাকৈ তেখেতে কেনেকৈ বিক্ৰী কৰিলে মুছলমান মানুহক আৰু এই বানাঞ্চলৰ ওচৰতে তেখেতৰ অলপ ম্যাদী মাটি আছিলে সেই ম্যাদী মাটিখিনি তেখেতে মুছলমান ল'ৰা এজনক বিক্ৰী কৰিছে। আজি আমাৰ ইয়াৰ নিৰ্জুকুতা ট্ৰাইবেল গাঁও এখনিয়ে বৰ্তমান কল্যাণ চক্ৰৱৰ্তীয়ে আজি এই ট্ৰাইবেল গাঁওখনৰ ৰক্ষণাবেক্ষণা মাটিখিনি দেখাকৈ সকলো ৰাইজে খেতি কৰি ভাত খাই আছিলে, তেখেতে মুছলমান মানুহক বিক্ৰী কৰিছে। তেতিয়া এই ট্ৰাইবেল মানুহখিনি ওচৰত থকা দাঁতি কাষৰীয়া মানুহখিনি নুসুধাকৈ তেখেতে কেনেকৈ বিক্ৰী কৰিলে মুছলমান মানুহক আৰু এই বানাঞ্চলৰ ওচৰতে তেখেতৰ অলপ ম্যাদী মাটি আছিলে সেই ম্যাদী মাটিখিনি তেখেতে মুছলমান ল'ৰা এজনক কোনখিনিৰ হ'ব এই ধৰক এইখিনিৰ পৰা ধৰক এই যে কালভাৰটোলৈকে তাৰলৈকে মানে একদম পুৰা হেৰি আৰু আগ্ৰসন লৈছে। এতিয়া চাওক এখন আছে আমাৰ ৰত্নালী থান, কিমান ডাঙৰ থান এখন, আৰু এইপিনে আছে হৰি মন্দিৰ আৰু লগতে আছে চাৰিভাই থান এটা। আমি এই পূজা পাতল কৰাটো আমাৰ বিৰাট অসুবিধা। এতিয়া কোটাৰ বনাঞ্চলত বেদখলকাৰী আহিছে, এই বেদখলকাৰীখিনিক উচ্ছেদ কৰিবলৈ কাৰণে আমি মুখ্যমন্ত্ৰী ছাৰক আমি কঠোৰ আহ্বান জনালোঁ। কাৰণ এই 2026 তেখেতৰ এই যিটো চৰকাৰ গঠনৰ কাৰণে আমি কঠোৰ আহ্বান জনাইছোঁ। তেখেত জয়যুক্ত হৈ মুখ্যমন্ত্ৰী পদটো যেন পায় তাৰ কাৰণে আমি কামনা কৰিছোঁ। আজি আমাৰ ইয়াৰ নিৰ্জুকুতা ট্ৰাইবেল গাঁও এখনিয়ে বৰ্তমান কল্যাণ চক্ৰৱৰ্তীয়ে আজি এই ট্ৰাইবেল গাঁওখনৰ ৰক্ষণাবেক্ষণা মাটিখিনি দেখাকৈ সকলো ৰাইজে খেতি কৰি ভাত খাই আছিলে, তেখেতে মুছলমান মানুহক বিক্ৰী কৰিছে। তেতিয়া এই ট্ৰাইবেল মানুহখিনি ওচৰত থকা দাঁতি কাষৰীয়া মানুহখিনি নুসুধাকৈ তেখেতে কেনেকৈ বিক্ৰী কৰিলে মুছলমান মানুহক আৰু এই বানাঞ্চলৰ ওচৰতে তেখেতৰ অলপ ম্যাদী মাটি আছিলে সেই ম্যাদী মাটিখিনি তেখেতে মুছলমান ল'ৰা এজনক বিক্ৰী কৰিছে। আজি আমাৰ ইয়াৰ নিৰ্জুকুতা ট্ৰাইবেল গাঁও এখনিয়ে বৰ্তমান কল্যাণ চক্ৰৱৰ্তীয়ে আজি এই ট্ৰাইবেল গাঁওখনৰ ৰক্ষণাবেক্ষণা মাটিখিনি দেখাকৈ সকলো ৰাইজে খেতি কৰি ভাত খাই আছিলে, তেখেতে মুছলমান মানুহক বিক্ৰী কৰিছে। তেতিয়া এই ট্ৰাইবেল মানুহখিনি ওচৰত থকা দাঁতি কাষৰীয়া মানুহখিনি নুসুধাকৈ তেখেতে কেনেকৈ বিক্ৰী কৰিলে মুছলমান মানুহক আৰু এই বানাঞ্চলৰ ওচৰতে তেখেতৰ অলপ ম্যাদী মাটি আছিলে সেই ম্যাদী মাটিখিনি তেখেতে মুছলমান ল'ৰা এজনক বিক্ৰী কৰিছে। আজি আমাৰ ইয়াৰ নিৰ্জুকুতা ট্ৰাইবেল গাঁও এখনিয়ে বৰ্তমান কল্যাণ চক্ৰৱৰ্তীয়ে আজি এই ট্ৰাইবেল গাঁওখনৰ ৰক্ষণাবেক্ষণা মাটিখিনি দেখাকৈ সকলো ৰাইজে খেতি কৰি ভাত খাই আছিলে, তেখেতে মুছলমান মানুহক বিক্ৰী কৰিছে। তেতিয়া এই ট্ৰাইবেল মানুহখিনি ওচৰত থকা দাঁতি কাষৰীয়া মানুহখিনি নুসুধাকৈ তেখেতে কেনেকৈ বিক্ৰী কৰিলে মুছলমান মানুহক আৰু এই বানাঞ্চলৰ ওচৰতে তেখেতৰ অলপ ম্যাদী মাটি আছিলে সেই ম্যাদী মাটিখিনি তেখেতে মুছলমান ল'ৰা এজনক বিক্ৰী কৰিছে। আজি আমাৰ ইয়াৰ নিৰ্জুকুতা ট্ৰাইবেল গাঁও এখনিয়ে বৰ্তমান কল্যাণ চক্ৰৱৰ্তীয়ে আজি এই
ট্ৰাইবেল গাঁওখনৰ ৰক্ষণাবেক্ষণা মাটিখিনি দেখাকৈ সকলো ৰাইজে খেতি কৰি ভাত খাই আছিলে। তেখেতে মুছলমান মানুহক বিক্ৰী কৰিছে। তেতিয়া এই ট্ৰাইবেল মানুহখিনি ওচৰত থকা দাঁতি কাষৰীয়া মানুহখিনি নুসুধাকৈ